হুইলাৰৰ মালিক বোলে আজিৰ পৰা হা কি গাড়ী লৈ আছ i20 ফাৰ্ষ্ট গাড়ী জীৱনত i20 2016 মডেল গাইস এই সাইডে আপনারা দেখা বলে এখানে হল গাড়ি i20 congratulations officially yours কি লাগাবি ওয়ান্ডার কারড আহিলে যে ইয়াতে ফিল্ম চাবি নেটফ্লিক্স এন্ড চিল নেকি আজ আপনারা এটা আছে ড্যাশবোর্ডৰ আছে গুটে এম্বিয়েন্ট লাইট আৰু এইটো লো বিম আছিল এইটো হাই বিম চেক দিস গাইস কিমান পোহৰ ভাই সাহাব গুটে ট্ৰাক হিলি যাব আমার রাইনোর 2 বছর কমপ্লিটেড গাইস এই সাথে আপনারা এরা আছে রাইনক আমি অলমোস্ট 16000 চলালো আর আপনাদের রিভিউ ভিডিও লাগে নাকি ওনার Hello, what is up people? Welcome to another vlog and guys, আজি আমার সুকুনৰ পৰা ব্লগ যেটো স্টার্ট কৰিছো আৰু গাড়ী guys গাড়ী বুলি ক'ব গলে আজি আমাৰ তাতে আৰু এখন গাড়ী আহি আছে আৰু আমাৰ ধনজিত ডেকাই গাড়ী এখন ল'ব গৈ আছে তো ইউজ কাৰ হয় বাট গাইজ ভাল ডিল এটা পাইছে ভাল কণ্ডিশ্যনত পাইছে তো সেনেকুৱা এখন গাড়ী এতিয়া ল'ব যাই আছোঁ যোনখন মানে তাৰ ভাল পাইছিলে আৰু সেইখন গাড়ী তো এতিয়া লেটছ গো গাইজ আমি গাড়ীখন আনিব যাম কি ফ'ৰ হুইলাৰৰ মালিক বোলে আজিৰ পৰা হা কি গাড়ী লৈ আছ i20 you are 20 মানে মোৰ ডেট হা কহ দে কহ এক্সট্ৰা বলেছিলো ক'ত যাম কওকচোন ক'ত যাম কওক ফুৰিবলৈ যাম য'ত নিয়ে ওকে ভাত খালে খালো থেংক ইউ মই বোলো তই কৈছ নেকি মাইনা দাক নাম মাইনা দা এটা ব্লগ বনাই দে আজি মই গাড়ী ল'ব যাই আছো ডেট কিমান কি কিমান মান ডেট আছে তইহে জানো এক্সট্ৰা দি আছিলি দেখোন তই হা কিমানে ডেট আছে 11 আইফোনটো ওলাইছে দেখাব আরে 2024 ডিসেম্বৰ 11 ফাৰ্ষ্ট গাড়ী জীৱনত i20 2016 মডেল আৰু আমাৰ 40 তুমি গাড়ী লবা তোমাৰ গাড়ী মানে এইখন দেখাই দে কৈ দে এইখনে মোৰ বেবি বুলি কওঁ এই হে মেৰা জান তো এটা হেতুতে আছা ठुकरा के मेरा प्यार इंतकाम ये देखो गाइस এই সাইডে আপনারা দেখা বলে এখানে হল গাড়ি i20 ব্রো বহা স্টার্ট দে এবার হর্ন মারা জয় শ্রী রাম চল বসন্তে congratulations officially yours God? হল ডিসেম্বৰ 13 আৰু এটা বাজি আছে 12:22 এন্ড গাইস এই সাইডে আপোনালোকে আছে ৰাইনোৰ আজি এটা স্পেশাল ডে হয় গাইস স্পেশাল ডে কি হয় আপোনালোকে হয়তো গম পাইছে আৰু যদি গম পোৱা নাই কৈ আছো বাৰু তো প্ৰথম কোল ষ্টাৰ্ট দিও গাইস এই সাইডে আমাৰ মটো ব্লগিং সেটআপত চাৰ্জেন আছিল ইমান দিন ব্লগ কৰা নাই আছিল কাৰণে মটো ব্লগিংত একচুয়ালি চাৰ্জেন আছিল গোপ্ৰ চাৰ্জ নাছিলে এই সাইডে আমি ওয়াচ সেন্টাৰ লৈ আহিছো আৰু ওয়াচ কৰো এতিয়া আপোনালোকে ৰাবে আছে কিমান লেতেৰা হৈ আছে কৈ আছো বাকিখিনি একচুয়ালি আজি ৰাইনোৰ কাৰণে স্পেশাল ডে হয় স্পেশাল ইয়াতে ওয়াচত আৰু হেতে আমাৰ ডেকা দাই গাড়ী লৈছে আপোনালোক অলৰেডি গম পাইছে একচুয়ালি
ষ্টাৰ্টিঙতে দেখা পালে আৰু এতিয়া ডেকাটাৰ লগত আমি গৈ আছো গাড়ীত বোলে কিবা লোড কৰে কি লোড কৰিবি ভিতৰৰ কিবা কিবি লগাম আজি ষ্টেপ 1 নেকি আজি ষ্টেপ 1 ই বোলে ষ্টেপ 10টা বনাই থৈ দিছে একেলতে নহয় এটা ষ্টেপত আজি যোনখিনি কৰিলে নেক্সট ষ্টেপত আৰু কিবা এটা থাৰ্ড ষ্টেপত সি 10টা ষ্টেপত বোলে মানে পুৰা নিজৰ যোনটো লাগে সেনেকে বনাব বোলে তো আমি ষ্টেপ 1ত গৈ আছো এতিয়া কিবা কিবি লগাব সেইখিনি কৈ আছো বাকি এই সাইডে আপোনালোকে আছে ডেকাটা অনুভৱ কেনেকুৱা বঢ়িয়া হা বঢ়িয়া 4 চকাৰ অনুভৱ বঢ়িয়া নিজৰ বুলি চলাই ভাল লাগে হা বেলেগৰ যাতে চলাই শিকিলো নিজৰটো লাহে লাহে চলাব লাগে আৰু বেলেগৰ গাইছ বেলেগৰ মানে ফুল কনফিডেন্টত চলাই থাকে মানে পুৰা উৰাই চলাই ইখন এতিয়া মিহিকে চলাই আছে এই যে বিজনেস ক্লাসিছৰ বিজনেস চলো গাইছ এতিয়া আমি লখৰাৰ পৰা ওলাই গৈ আছো আৰু একচুয়ালি আব্ৰামৰ ৱাচ চেণ্টাৰটো লখৰাতে আছিলে তো তাতে আমি দি দিলো কিয় কাৰণে স্পেশাল ডে আজি আমাৰ ৰাইনৰ কাৰণে গোটেইখিনি কৈ আছো And guys, এই সাইডে আমি আহি পাইছো সৰু সজাই ষ্টেডিয়াম লগতে যদি আপোনালোকে চাই ইয়াতে আছে ওয়ান্ডাৰ কাৰ আমি আহিছো ওয়ান্ডাৰ কাৰত কি লগাবি ওয়ান্ডাৰ কাৰত আহিলে যে ইয়াতে ফিল্ম চাবি নেটফ্লিক্স এণ্ড চিল নেকি And guys, এই সাইডে ডেকাৰ i20 আৰু কি কৰি আছো এই সাইডে আপে গাড়ীৰ নাম নাজানো হা কি কৰি আছো একো নাজানো ইয়াতে গাইছ এই সাইডে এন্ড্ৰইড লগাব বলে দেখাই তো এইটো যোনটো পুৰণা সেটআপ আছে এই পুৰণা সেটআপটো এটা আমি খুলি আছো আৰু নতুন সেটআপ বহাম এতে ওকে And guys, এই সাইডে আপোনালোকে এটা হৈছে আমি গুটে পুৰণা সেটআপটো খুলি দিলো আৰু এতিয়া ইয়াতে নতুন সেটআপ বহিব যত গুটে টাচ স্ক্ৰিন থাকিব গুটেইনি দেখাই আছো আৰু যোনটো আমাৰ সিস্টেম হয় হেটো দেখাই আছো আৰু কেটামান কাম কৰাব আছে কি আছে ইয়াতে আপোনালোকক কৈ আছো বাৰু মানে এক্সেসৰিজ লোড কৰিব আহিছো এতিয়া কি কৰিব পাৰো হেটো আপোনালোকক দেখাইছো একচুয়ালি এটা মাইন্ডসেটত আছে ইগিটা চেঞ্জ কৰিব লাগে প্ৰথম স্টেপ যেনেকে কৈছে তো আহিগেন আমি চালো কেটামান বস্তু যেনেকে এন্ড্ৰইড চালো তাৰপিছত আমি চালো LED হেডল্যাম্প যোনটো হ'ব 190 ওয়াট তাৰপিছত আমি ফগ ল্যাম্প চালো তাৰপিছত আৰু কেটামান বস্তু চালো গোটেইখিনি লগোৱা হোৱাৰ পিছত আপোনালোকক দেখাই আছো কোনটো মডেল আৰু কি লগালো আমি যেতিয়া আমি এন্ড্ৰইডটো ইনষ্টল কৰি আছো আৰু প্ৰথমতে এই সাইডে যদি আপোনালোকে চাই আমি মাইক সেটআপ কৰি ললো আৰু ইয়াতে কেমেৰাও আছে তাৰপিছত গোটে কাপলাৰ টু কাপলাৰ এনেকুৱা নহয় কি আমি কিবা ওয়্যাৰিং কাট কৰি কেনে আমি ইনষ্টল কৰি আছো সব কাপলাৰ টু কাপলাৰ লাগিব এসপ্লাৰ আৰু এইটো মাইকৰ ইনষ্টলেচন হল ইয়াতে এন্ড্ৰইড যোনটো আপোনালোকক কৈছিলো কি এন্ড্ৰইড লগাম বুলি আৰু এটা এনেকুৱা লুক যাই আছে বহুত ধুনীয়া লাগি আছে ড্যাশবোৰ্ডটো একচুয়ালি পুৰা কমপ্লিট এতিয়া এটা লাগি আছে ইয়াতে যদি আপোনালোকে চাই যোনটো ফ্ল্যাট হৈ গৈছে তো হেতু কাৰণে বহুত বেছি ভাল লাগি আছে ইয়াতে এতিয়া এম্বিয়েন্ট লাইট লাগিব যোনটো হল K4 আৰু 10 পিছত গাইস 10 পিছত লগাই আছে আৰু দেখাই পুৰা ফুল কসমেটিক দিছে দেখোন হা আরে ভিতৰত হেভেন ফিল হয় হা জান্নাত নেকি পৰি বিলাকৰ লগত তো এই সাইডে যদি আপোনালোকে চাই এইটো এন্ড্ৰইড লাগি গৈছে তো ইয়াতে নেটফ্লিক্সও লাগি গৈছে একচুয়ালি ইয়াতে এতিয়া আমি ইয়াতে যদি আপোনালোকে চাই নেটৱৰ্ক কানেক্ট কৰা নাই গোটে কন্ট্ৰোল ইয়াতে আছে ইয়াতে ইয়াৰ পৰা কন্ট্ৰোল কৰিব পাৰো যেনেকে সাউন্ড কমোৱা মিউট ফোন ৰিসিভ গোটেইখিনি ইয়াতে কৰা গৈছে আৰু ইয়াতে যদি আপোনালোকে চাই দিস ইজ কোড গল আছে কেনেকুৱা আছিল ইয়াত কাৰ প্লেও আছে আৰু এইটো সব অলপ দেখা স্পীডত যোনটো হাৰ্টস ৰেট বুলি কয় সেই হাৰ্টস ৰেটটো ইয়াতে চেক কৰিব পাৰি আৰু এই সাইডে এতিয়া যদি আপোনালোকে চাই এম্বিয়েন্ট লাইটৰ কাৰণে ডাইৰেক্ট ডোৰ পেনেল খুলি দিছে আৰু কি লগাইছো আৰু কি লৈছে দেখাই দে And guys, Android to अपना ले रहा पहले ये तो हॉल LED ये fog lamp के लिए ना ये तो fog lamp और करने और ये तो headlight और करने guys 190 watt तो की करी बे ट्रक को खे करी भी नहीं के हाँ वो illegal 190 watt और guys ऐसे तो 190 watt और ये headlamp लगाया से अपना लोग दिखाया सो क्या ना का piece to है check this dual tone guys dual tone पूरा परफॉर्मेंस
এই চাইডে যদি চাই 190 ৱাটৰ হয় দুটা আৰু ইয়াতে যদি আপোনালোকে চাই এইটো হ'ল এম্বিয়েন্ট লাইট যোনটো 10 পিচত আছে 10 পিচ এই চাইডে চাওক কাৰ্ডিৰ হয় ইয়াতে 10 পিচৰ হয় ইয়াতে আপোনালোকে ফুড লাইটো পাব ফ্লোৰ লাইট পাব ফ্লোৰ লাইট কেই পিচ থাকে ফ্লোৰ 4 পিস ড্যাশবোর্ড 4 পিস সরি ডোর পেড 4 পিস আর ড্যাশবোর্ডের 2 পিস 2 পিচ টোটাল 10 পিচ এই যে 10 পিচ আপোনালোক গোটেইখিনি দেখাই আছো ইয়াতে লগা হোৱাৰ পিছত আপোনালোক গোটেই ওভাৰঅল দেখাই আছো আৰু কেমেৰাও লাগি আছে ওকে আৰু এন্ড্ৰইডটো অলৰেডি লগোৱা হ'ল বাট কোনটো এন্ড্ৰইড আছিলে মই আপোনালোক দেখাই আছো এইটো আপোনালোকে যদি চাই নাকামিচি এইটো এন্ড্ৰইড আছিলে আৰু 4GB RAM and 64 ইণ্টাৰনেল তো এইটো আছিলে আৰু আপোনালোককটো দেখালোৱে কেনেকুৱা আছিলে And guys, এই সাইডে যদি আপোনালোকে চাই গিয়াৰ নব হয়তো আৰু গিয়াৰ নবত একচুৱেলি গাইজ আটলাংগি বস্তু ইয়াৰ পচন্দ আহি গ'ল বা ডায়মণ্ড নেকি ব্ৰ এম্বিয়েন্ট লাইটৰ লগত এইটো বহুত ভাল লাগিব হা প্ৰিমিয়াম লুকছ ইয়াতে আপোনালোকে যদি চাই ইণ্ডিকেশ্যন আছে 1 2 3 4 5 এণ্ড ৰিভাৰ হয় আৰু ডাইৰেক্ট চাৰ্জ দিব পাৰে কানেক্টাৰো আছে ন ইয়াতে ইয়াত কি আছে 7 কালাৰ ক্ৰিষ্টেল গিয়াৰ লিভাৰ ৱাও তই গাড়ীত কি মানে মই কৈছো তেতিয়া ইয়াৰে আগৰ ক্লিপটোত আছে পাপা কি পাৰি ফুলবিলাক গৈ ভাল পাব লাগিব এই চাইডে আৰু বহুত কিবা আনি কৰা আছে গাড়ীখনত গোটেইখিনি দেখাই আছো বাৰু এইটো লগাই লওঁ প্ৰথম ভাল লাগিছে নাই এই মোৰ ভাইটি এইটো ভাইটি চেম বাট ডিফাৰেণ্ট চেম বাট ডিফাৰেণ্ট বয় গোজ টু হেভেন এই চাইডে যদি আপোনারা চেক কৰে এই চাইডে বেক ডৰৰ এম্বিয়েন্ট আৰু তলত আছে ফ্লোৰ লাইট এই চাইডে আপোনালোকে ভাবিছে ইয়াতে যিমান কথা কম সিমান ৰিদমত চেঞ্জ হৈ থাকিব এই চাইডে বোথ সাইড আছে দেন গাইস এই চাইডে ডেশ আপোনালোকে আছে ডেশবোৰ্ডত আছে গোটে এম্বিয়েন্ট লাইট আৰু এই পাইছে এইটো ডেশৰ হয় আৰু ইয়াতে ফ্লোৰতো আছে এইটো সাইডেও আছে যিমান কথা কম সিমান কালাৰ চেঞ্জ হৈ থাকে ইয়াতে আৰু এইটো আপোনালোকে ভাবিছে যোনটো ইনফোটেকমেন্ট আৰু পুৰা ফুল এন্ড্ৰইড আৰু আছে ইয়াতে এপল কাৰ প্লেও আছে তো এইটো আপোনালোকে ভাবিছে বাকি আৰু ভিতৰত এটা বস্তু আছে কি বস্তু আছে মই আপোনালোকক দেখাইছো এইটো আপোনালোকে যে লিভাৰটো দেখাইছিলে সেটা এটা RGB যোনটো লিভাৰ আপোনালোকে দেখাইছিলে লিভাৰ এই সাইডে এন্ড গাইস এই সাইডে যদি আপোনালোকে চাই পুৰা আন্ধাৰ হৈ আছে এতিয়া আমি 190 ওয়াট এতিয়া চেক কৰিম কিমান হাই দে ইয়া গাইস এই সাইডে আপোনালোকে দেখাইছে এইটো লো বিম আছিল সেইটো হাই বিম চেক দিস গাইস কিমান পোহৰ ভাই সাহেব গোটে ট্ৰাক হিলি যাব তো আপাৰ মাৰ্জিন পুৰা ও ভাই ট্ৰাক কাৰ কি হ'ব অৱস্থা তো গাইস এই সাইডে 190 ওয়াট পুৰা চমকদাৰ এই সাইডে ফগ ল্যাম্প লগোৱা হৈছে আৰু এই সাইডে আপোনালোকে ভাবিছে LED 190 ওয়াট আৰু পুৰা এনেকুৱা লাগি আছে হোৱাইট আইজ পুৰা ফ্লেশ হৈছে ভাই চেক দিস সো অ্যামেজিং এইটো হ'ল সবচে ইম্পৰ্টেণ্ট বস্তু গধা অয়োধ্যাত যোৱাতে আনিছিলো এইটো যেতিয়া অয়োধ্যাত গৈছিলে তেতিয়া কৈছিলে এইটো লৈ কেনে একচুৱেলি লৈ কেনে কৈছে কি এইটো মোৰ গাড়ীত লগাম আৰু গাড়ী এইটো ওচৰতে পাই গ'লে দেখোন বে হা ফুল পাৱাৰ আছে মানিলে তো কি কম তই মানে তাৰ সপোনটো পূৰণ হ'ল আৰু এইটো বছৰতে সি কৈছে নিজৰ গাড়ীতে লগাম আৰু লগাই ল'লে আজি সি পূজা চূজা কৰি কেনে অল গুড ন মজা ন চলো আমি গাড়ীত গোটেইখিনি লোড কৰি ল'লোঁ যোনখিনি আমি কৈছিলোঁ ষ্টেপ 1 আৰু ষ্টেপ 2 ষ্টেপ 3 কৰিব আছে সেইখিনিও কৰি ল'ম বাকী যদি আপোনালোকে কিবা এসেসৰিজ লগাম বুলি ভাবি আছে বা ওয়ান্ডাৰ কাৰত আহিম বুলি ভাবি আছে গোটেইখিনি ডিটেইল আমি ডেসক্ৰিপচনত দি দিম আৰু কন্টেক্ট কৰিব পাৰে কল কৰিব পাৰে আৰু গুগল মেপৰ লোকেশনো দি দিছোঁ আপোনালোকে আহি কেনে আপোনালোকৰ গাড়ীও কাষ্টমাইজ কৰিব পাৰে মেক অভাৰ কৰিব পাৰে যেনে সিট কভাৰ ষ্টেৰিং কভাৰ এম্বিয়েন্ট লাইট ফ্লোৰ মেট দেন সিট কভাৰ
দেন অডিঅ' চিষ্টেম গোটেইখিনি যিমান গাড়ীৰ এচেচৰিজ আছে গোটেইখিনি পোৱা যাব বাকী আমি ষ্টেপ 1 কৰিলোঁ তো এতিয়া আমাৰ গাড়ী আপোনালোকে অলৰেডি দেখা পালে গাইজ এইচাইডে আপোনালোকে ভাবিছে আমাৰ ৰাইনো ধুনীয়াকৈ ৱাছ হৈ আহিছে আৰু আপোনালোকক যে ডেট দেখাইছিলোঁ ডেট আমি ৰাইনক সেইদিনাখন লৈছোঁ আজি 2 বছৰ হ'ল ৰাইনৰ একচুৱেলি ডকুমেণ্টেশ্যন হিচাপে আৰু মোৰ হৈ গৈছিলে 13 তাৰিখে বাট আমি ডেলিভাৰী লৈছিলোঁ 20 তাৰিখে তো আমাৰ ৰাইনৰ 2 বছৰ কমপ্লিটেড গাইজ এইচাইডে আপোনালোকে ভাবিছে ৰাইনক আমি অলমষ্ট 16,000 চলালোঁ আৰু আপোনালোকক ৰিভিউ ভিডিঅ' লাগে নেকি অনাৰশ্বিপ ৰিভিউ ভিডিঅ' লাগে নেকি আমি অলমষ্ট 16,000 চলালোঁ সেই 2 বছৰত আৰু এতিয়া 2025ত আৰু বহুত বেছি ৰাইড কৰিব আছে ৰাইনক লৈ কিনে এতিয়া মোৰ বহুত ডাঙৰ ৰাইডৰ এটা প্লেনিং কৰি থৈ দিছোঁ ৰাইডৰ আমাৰ ৰাইনৰ লগততো আপোনালোকে দেখা হ'ব আৰু এনিভাৰ্চাৰী গাইজ 2 বছৰৰ এনিভাৰ্চাৰী ৰাইনৰ লগত গমেই নাপালোঁ এখন ছুপাৰ বাইক আমাৰ 2 বছৰ হৈ গ'ল আমাৰ ফেমিলিত আৰু এতিয়া এখন ল'ম বুলি ভাবি আছিলোঁ কিন্তু সেইটোৰো এটা কথা আছে 2025ত মানে আমি এটা নতুন বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে মোৰ যোনখন ছেকেণ্ড ছুপাৰ বাইকখন আছিলে সেইখন মই পষ্টপন কৰি দিলোঁ আৰু আমি প্ৰথম বিজনেছ ষ্টাৰ্ট কৰিম তাৰপিছত আমি মাৰ্চৰ পিছত আমি এখন নতুন ছুপাৰ বাইক আনিম তো ইয়াতে বহুত বেছি এতিয়া ৰাছ হৈ আছে মানুহ আপ ডাউন কৰি আছে তো চাউণ্ড কোৱালিটি ভাল নাহিব পাৰে তো লেটছ গো গাইজ